প্ৰিয় দৰ্শক প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ, য'ত আমি আপোনালোকক নক্ষত্ৰবোৰৰ চিন আৰু গ্ৰহৰ বাৰ্তা কওঁ। আজি আমি 2025 চনৰ 15 আগষ্টৰ পৰা 30 আগষ্টলৈকে সিংহ ৰাশিৰ বাবে বিত্তীয় ৰাশিফলৰ বিষয়ে আলোচনা কৰিম। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, এই সময়ত সিংহ ৰাশিৰ বাবে উত্থান পতনেৰে ভৰি পৰিব। কেতিয়াবা হঠাৎ আৰ্থিক লাভ হ'ব, কেতিয়াবা অভাৱনীয় খৰচে পকেট খালি কৰি পেলাব পাৰে। এই সময়ছোৱাত গ্ৰহবোৰৰ গতিবিধিৰ বহুত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ'ব। 17 আগষ্টত সিংহ ৰাশিৰ কেতুৰ সৈতে বিশেষ যোগাসন গঢ়ি তুলিব। 22 আগষ্টত সূৰ্যই কন্যা ৰাশিত প্ৰৱেশ কৰিব আৰু বুধ মংগল গ্ৰহৰ শুভ যোগে আপোনাক আৰ্থিক সুযোগ দিব। গতিকে প্ৰতিদিনে বিশ্লেষণ কৰোঁ আহক, আৰু এই সময়ছোৱাত কেতিয়া সাৱধান হ'ব লাগে আৰু কেতিয়া সুযোগৰ সুবিধা ল'ব লাগে জানো আহকচোন। প্ৰিয় দৰ্শক, 15 পৰা 17 আগষ্ট যদি চোৱা হয়, আৰম্ভণিতে সহজভাৱে লওক যে বুধ গ্ৰহৰ পদ 15 আগষ্টৰ পৰাই থাকিব। পলম হোৱা পেমেণ্ট এতিয়া ত্বৰান্বিত হ'ব পাৰে। ব্যৱসায়িক স্থানীয় জাতক জাতিকাসকলৰ বাবে এইটোৱেই হৈছে বাবদ ধন সংগ্ৰহ কৰাৰ আৰু পুৰণি ক্লায়েণ্টৰ সৈতে পুনৰ সংযোগ স্থাপন কৰাৰ সময়। নিয়োজিত জাতক জাতিকাসকলে তেওঁলোকৰ ঊৰ্ধ্বতন বিষয়াৰ পৰা আৰ্থিক সহায় বা অনুমোদন লাভ কৰিব পাৰে। ষ্টক মাৰ্কেটত বিনিয়োগ কৰাসকলৰ বাবে 15-16 লাভজনক হ'ব পাৰে, কিন্তু 17 আগষ্টৰ পিছত অলপ বেছি সময় অপেক্ষা কৰাটো ভাল হ'ব। 17 আগষ্টত সূৰ্য আৰু কেতুৰ বিশেষ সংযোগ হ'ব। এই যুগে আপোনাৰ আৰ্থিক পৰিকল্পনাত হঠাৎ পৰিৱৰ্তন আনিব পাৰে। সিংহ ৰাশিৰ কিছুমান স্থানীয় জাতক জাতিকাই হঠাতে পুৰণি খৰচ বা ঋণ পৰিশোধ কৰিবলৈ আৰম্ভ কৰিব পাৰে। বিশেষকৈ যাতায়াত কৰিলে হঠাতে স্বাস্থ্যৰ খৰচ হোৱাৰ সম্ভাৱনাও আছে, গতিকে সাৱধান হওক। সাৱধান যদি চোৱা হয়, আজি আপোনাৰ এই সময়ত খৰখেদাকৈ কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত গ্ৰহণ নকৰিব। প্ৰতিকাৰ যদি চোৱা হয়, দেওবাৰে আপুনি তামৰ পাত্ৰত সূৰ্যক পানী আগবঢ়াওক। ওম ঘৃণী সূৰ্যাই নমঃ মন্ত্ৰ আপুনি জপ কৰক। 18 পৰা যদি আমি 22 আগষ্টলৈকে যদি চোৱা হয়, সুযোগ আৰু গতিবেগ যদি চাওঁ, 18 আগষ্টৰ পৰা 22 আগষ্টলৈ বুধ আৰু মংগল গ্ৰহ সৌম্য যুগত সক্ৰিয় হ'ব। এইটো আপোনাৰ বাবে শক্তি আৰু আত্মবিশ্বাসৰ সময়। ব্যৱসায়ত নতুন চুক্তিৰ সম্ভাৱনা আছে, বিশেষকৈ যদি আপোনাৰ কাম, উৎপাদন, ৰিয়েল এষ্টেট বা প্ৰযুক্তিৰ সৈতে জড়িত। নিয়োজিত স্থানীয় যিসকল জাতক জাতিকা আছে, পদোন্নতি বা বোনাছৰ বিষয়ে আলোচনা শুনিব পাৰে। 20 আগষ্টৰ আশে-পাশে এটা পুৰণি স্থবিৰ হৈ পৰা চৰকাৰী চাকৰি বা অনুজ্ঞাপত্ৰ অনুমোদন পাব পাৰে, যাৰ ফলত আৰ্থিক সুবিধা আহিব। যদি আপুনি যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে, তেন্তে এই সময়ত আপুনি পোৱা ফলাফল আপোনাৰ কেৰিয়াৰৰ দিশ নিৰ্ণয় কৰিব পাৰে, যাৰ ফলত আৰ্থিক স্থিতিশীলতা আহিব। প্ৰিয় দৰ্শক, 22 আগষ্টত কন্যা ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই। সূৰ্যৰ এই প্ৰৱেশত আপোনাৰ সম্পদ সক্ৰিয় কৰিব। দৰমহা বৃদ্ধি, পাৰ্শ্ব আয় বা নতুন বিনিয়োগৰ পৰিকল্পনা তৈয়াৰ কৰাৰ সময় আহি পৰিছে। কিন্তু সূৰ্যৰ লগত কেতুৰ প্ৰভাৱৰ বাবে আৰ্থিক সিদ্ধান্ত লোৱাৰ আগতে 2-3 বাৰ চিন্তা কৰক। প্ৰিয় দৰ্শক, আপুনি পাৰিলে আপুনি সাৱধান হ'ব লাগিব, কাৰণ যি প্ৰলোভনৰ আপুনি সন্মুখীন নহ'ব আৰু ৰিস্ক ল'ব। আৰু প্ৰতিকাৰ যদি চোৱা হয়, আপোনাৰ বুধবাৰে ভগৱান গণেশক আপুনি দুবৰিবোন আগবঢ়াই 21টা আপুনি পাৰিলে লাড়ু আগবঢ়াব। প্ৰিয় দৰ্শক, 23 আৰু 27 আগষ্ট যদি চাওঁ, 23 পৰা 27 আগষ্টলৈকে যদি চোৱা হয়, উঠানমা আৰু সাৱধানতা। 23 আগষ্টৰ পৰা গ্ৰহৰ প্ৰভাৱ অলপ প্ৰত্যাহ্বানজনক হ'ব আৰু সূৰ্য কেতুৰ প্ৰভাৱ এতিয়া চলি আছে, আৰু ই আপোনাৰ খৰচ বৃদ্ধি কৰিব পাৰে। ঘৰ বা বাহন মেৰামতি, চিকিৎসাৰ খৰচ বা পৰিয়ালৰ দায়িত্বৰ বাবে ধন খৰচ হ'ব পাৰে। অংশীদাৰিত্বৰ ব্যৱসায়ত মতানৈক্যৰ সৃষ্টি কৰিব পাৰে, গতিকে বিত্তীয় বিষয়ত লিখিত চুক্তি পচন্দ কৰক। 25 আগষ্টৰ আশে-পাশে হঠাতে ভ্ৰমণ পৰিকল্পনা গঠন হ'ব পাৰে, যাৰ ফলত বাজেট নষ্ট হ'ব পাৰে। ছাত্ৰ-ছাত্ৰী আৰু ফ্ৰিলান্সৰ বাবে এই সময়টো মিশ্ৰণ হ'ব। আনহাতে এফালে নতুন ক্লায়েণ্টে বিচাৰি পোৱা যাব, আনহাতে পেমেণ্টতো পলম হ'ব পাৰে। এই সময়ত আপুনি আপোনাৰ সঞ্চয়ৰ প্ৰতি গুৰুত্ব দিব লাগিব। যদি আপুনি SIP, FD বা যিকোনো বীমা পৰিকল্পনা লৈছে, তেন্তে প্ৰিমিয়াম আৰু বিনিয়োগৰ কিস্তি সময়মতে পৰিশোধ কৰক। কোনো নতুন ঋণ বা ঋণৰ পৰা আঁতৰি থাকক, নহ'লে অনাগত মাহত সমস্যাৰ সন্মুখীন হ'ব পাৰে। সাৱধান যদি চোৱা হয়, আপুনি কেৱল বিশ্বাসযোগ্য মানুহৰ সৈতে ধনৰ লেনদেন কৰক। আপুনি প্ৰতিকাৰ যদি চোৱা হয়, শনিবাৰে আহন গছত সৰিয়হৰ তেল আগবঢ়াই শনি মন্ত্ৰ জপ কৰক।
28 আৰু 30 আগষ্ট যদি আমি চাওঁ, 28 পৰা 30 আগষ্ট সকাহ আৰু নতুন সুযোগ আহিব পাৰে। যোৱা 3 দিন অৰ্থাৎ 28, 29 আৰু 30 আগষ্টতে সিংহ ৰাশিৰ বাবে কিছু সকাহ কঢ়িয়াই আনিব। আপোনাৰ কষ্টৰ ফল দিবলৈ আৰম্ভ কৰিব। পুৰণি ৰখা ধন ঘূৰি আহিব পাৰে। নতুন প্ৰকল্প বা ব্যৱসায়িক চুক্তিৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। 29 আগষ্টত চন্দ্ৰৰ শুভ প্ৰভাৱ পৰিব, যাৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। যদি আপুনি সংবাদ মাধ্যম বা শিল্প, সংগীত বা সৃষ্টিশীল ক্ষেত্ৰৰ সৈতে জড়িত, তেন্তে এইটো আপোনাৰ বাবে এক উত্তম সময়। ছ'চিয়েল মিডিয়া বা অনলাইন প্লেটফৰ্মে উপাৰ্জনৰ সুযোগ সৃষ্টি কৰিব। 30 আগষ্টৰ ভিতৰত আৰ্থিক অৱস্থাৰ উন্নতি লক্ষণ দেখা যাব, যদিও আগন্তুক ছেপ্টেম্বৰৰ বাবে পৰিকল্পনা কৰাটো প্ৰয়োজনীয়। সাৱধান হোৱা যদি চাওঁ আমি, নিজৰ সফলতাত অহংকাৰ নকৰিব আৰু প্ৰতিকাৰ আপুনি কি কৰিব, প্ৰতিদিনে ৰাতিপুৱা 5 বজাৰ পিছত আপুনি দেৱক নমস্কাৰ কৰি আপুনি গৰুক গুড় খুৱাব। প্ৰিয় দৰ্শক, গোটেই আপোনাৰ যদি মাহটো আমি যদি চোৱা হয়, আজি আপোনাৰ যিহেতু আমি 15 তাৰিখৰ পৰা যদি চোৱা হয়, সুবিধাৰ দিন আপোনাৰ যদি চাওঁ 15 হ'ল, 18, 20, 22, 28, 29 আগষ্ট আৰু সতৰ্কতাৰ আজি দিন যদি চোৱা হয়, 17 তাৰিখটো আপোনাৰ কাৰণে অলপ সতৰ্ক থাকিব লাগিব। 23 আছে আপোনাৰ 25 তাৰিখটো আৰু 26 তাৰিখটো। আৰম্ভণিতে আপোনাৰ যিহেতু পে'মেণ্ট আৰু আয় বৃদ্ধি পাব আৰু মাজত সুযোগ, শেষত সকাহ পাব। মাজত অভাৱনীয় খৰচ আৰু স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়াৰ প্ৰয়োজন হ'ব। প্ৰিয় দৰ্শক, আজি আমি বিশেষ আৰ্থিক আপোনালোকক যদি আমি দিওঁ পৰামৰ্শ কিছুমান আমি যদি দিব বিচাৰোঁ যে বাজেট প্লেনিং কৰক আৰু প্ৰতিটো আপোনাৰ খৰচৰ ৰেকৰ্ড ৰাখক, নহ'লে হঠাতে খৰচ বৃদ্ধি অসুবিধাৰ সৃষ্টি কৰিব পাৰে। ভাৰসাম্য বিনিয়োগ দীৰ্ঘম্যাদী আৰু হ্ৰস্বম্যাদী দুয়োটা দিশতে গুৰুত্ব দিয়ক। নেটৱৰ্কিং বৃদ্ধি কৰক আৰু ভাল যোগাযোগে এই সময়ত আপোনাৰ আৰ্থিক বৃদ্ধি সহায় কৰিব। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক, কাৰণ চিকিৎসাৰ খৰচেও আপোনাৰ সঞ্চয়ৰ প্ৰভাৱ পেলাব পাৰে। শেষ বাৰ্তা যদি আমি চাওঁ, সিংহ ৰাশি এই সময়টোৱে আপোনালোকৰ বাবে আৰ্থিক বৃদ্ধি বহু সুযোগ কঢ়িয়াই আনিব, কিন্তু প্ৰত্যাহ্বানৰ সৈতেও আহিব। গ্ৰহবোৰৰ গতিবিধিয়ে আপোনাক শিকাব যে কেনেকৈ সঠিক সময়ত সঠিক পদক্ষেপ ল'ব পাৰি। ধৈৰ্য, পৰিকল্পনা আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আপুনি এই সময়খিনি আপোনাৰ পক্ষত ঘূৰাই দিব পাৰে। মনত ৰাখিব যে সিংহই ৰজা আৰু ৰজাই কেতিয়াও হাৰ নামানে। গতিকে প্ৰিয় দৰ্শক, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক এটা, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।